দন্ত চিকিৎসক হ'লগৈ শ্ৰেষ্ঠ পৰিচালক। শিৱসাগৰ নাজিৰাৰ হীৰদ্বীপ ৰাজখোৱালৈ চুটিছবিৰ বাবে শ্ৰেষ্ঠত্বৰ খিতাপ। মানুহৰ যেতিয়াই কোনো এটা কামৰ সৈতে আৱেগ জড়িত হৈ পৰে, তেতিয়া সেই কৰ্মৰ প্ৰাপ্তিৰ সোৱাদো বিশেষ হৈ পৰে। বৰ্তমান সময়ত আমাৰ যুৱ প্ৰজন্মৰ মাজত নিজে কিবা এটা কৰাৰ উৎসুকতা ব্যাপক ৰূপত বৃদ্ধি পাইছে। নিজৰ ভাল লগা কামৰ জৰিয়তে সমাজত নিজকে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস বৰ্তমান প্ৰজন্মই কৰা দেখা গৈছে। ইয়াৰে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে শিৱসাগৰৰ নাজিৰাৰ এজন চিকিৎসকে। নাজিৰাৰ দন্ত চিকিৎসক হীৰদ্বীপ ৰাজখোৱাই শিৱসাগৰ জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। চিকিৎসকগৰাকীয়ে নিজৰ চুটিছবি টু নিউ বিগিনিংছৰ বাবে ৱেষ্ট বেংগল শ্বৰ্ট ফিল্ম ফেষ্টিভেলত বেষ্ট নেৰেটিভ ডাইৰেক্টৰৰ খিতাপ অৰ্থাৎ শ্ৰেষ্ঠ পৰিচালকৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰ জিলাৰ নাজিৰাৰ স্থানীয় অভিনেতা অভিনেত্ৰীসকলক লৈ সীমিত বাজেটত নিৰ্মাণ কৰা ছবিখনে বৰ্তমান গৌৰৱ কঢ়িয়াই আনিছে। অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল গেলেকীত দৃশ্যগ্ৰহণ কৰা ছবিখনৰ কাহিনী আৰু চৰিত্ৰসমূহৰ আকৰ্ষণীয় অভিনয়ে মন জয় কৰিলে চলচ্চিত্ৰ সমালোচক তথা দৰ্শকসকলৰ। বৰ্তমান সমাজত নাৰীৰ ওপৰত চলি থকা শাৰীৰিক মানসিক নিৰ্যাতন, এগৰাকী নাৰীয়ে কিদৰে সাহস গোটাই সমাজত জীৱন সংগ্ৰাম কৰিব লগা হয়, ইয়াৰ ওপৰত ভিত্তি কৰি হীৰদ্বীপ ৰাজখোৱাই নিৰ্মাণ কৰি উলিয়াইছে টু নিউ বিগিনিংছ নামৰ ছবিখন। পিতৃ হৰেণ চন্দ্ৰ ৰাজখোৱাৰ দূৰদৰ্শনত প্ৰচাৰিত জিতু নিতু অভিযান ধাৰাবাহিকত শিশু চৰিত্ৰত অভিনয় কৰি ছবি জগতত জড়িত হৈ পৰিছিল হীৰদ্বীপ ৰাজখোৱা। চিকিৎসক হিচাপে ৰোগীৰ চিকিৎসা কৰি সহায় কৰি আহিছিল যদিও বৰ্তমান হীৰদ্বীপ ৰাজখোৱাই চিকিৎসাৰ কাম এৰি সম্পূৰ্ণৰূপে ছবি আৰু মিউজিক ভিডিঅ' নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে বুলি জানিবলৈ দিয়ে। নমস্কাৰ, মোৰ নাম হীৰদ্বীপ ৰাজখোৱা। মই নাজিৰাৰ বাকী হয় আৰু শিৱসাগৰ ডিষ্ট্ৰিক্ট। এই প্ৰথমবাৰে চিনেমা এখন বনালোঁ, তাকে আমাৰ মানুহবোৰে আশীৰ্বাদ দিছে, তাৰ কাৰণে বহুত ধন্যবাদ। চিনেমাখন আচলতে শ্বৰ্ট ফিল্ম হয়। প্ৰথমবাৰ কাৰণে বনাইছোঁ লোকেল। মোৰ এটাই হেৰি আছিলে যে এইম আছিলে কি লোকেল মানুহবোৰক লৈ পিনে আমি চিনেমা এখন বনাওঁ বুলি। নাটকৰ আমাৰ বহুতখিনি মানুহ আছে, যেনেকৈ আমাৰ প্ৰকাশ বৰুৱা বুলি আছে, ববি শইকীয়া আৰু চন্দিকা গগৈ, তেওঁলোকে নাটক বহুত বছৰ পৰা কৰি থকা। তো সেইকাৰণে ময়ো সেইটো পৰিৱেশতে ডাঙৰ হৈছোঁ কাৰণে মই সেই বস্তুটো বুজি পাওঁ কাৰণে সেইকাৰণে লোকেল আৰ্টিষ্টবোৰকে লৈ পিনে মই চিনেমাখন বনাবলৈ মোৰ মন আছিলে। তো সেইটোৱে আৰু প্ৰথমবাৰ চিনেমাখন বনাইছোঁ, তাকে এতিয়া কেনেকুৱা হয় এতিয়া। আৰু বহুত ফেষ্টিভেলৰ এতিয়া আমাৰ চিলেকশ্যন হৈছে আৰু কিছুমান ফেষ্টিভেলৰ নমিনেশ্যনো পোৱা গৈছে। তো তাৰে এটা নমিনেশ্যনৰ এটা এৱাৰ্ড এতিয়া পাইছোঁ, মানে চিনেমাখনৰ এজ এ বেষ্ট নেৰেটিভ ডাইৰেক্টৰ বুলি। তো আৰু বাকী বেলেগ নিউজো আশা আছে, চাওঁচোন এতিয়া। আৰু সিমান এখন চিনেমা হ'ল টু নিউ বিগিনিংছ বুলি, অসমীয়া চিনেমা হয়। তো চিনেমাখনৰ কথা মানে হেৰি, এই নাৰীৰ ওপৰত অত্যাচাৰ হোৱা মানে বস্তুটোৰ ওপৰতে বনাইছোঁ আৰু কেনেকৈ নাৰীও যে এটা জীৱন আগবাঢ়ি যাব পাৰে, মানে সাহস লৈ পেলাই। তো এই চিনেমাখন বেছিক মানে আইডিয়াটো হ'ল কাৰেজৰ ওপৰত, সাহসৰ ওপৰত। তো এইটো চিনেমাখনো বহুতখিনি কাহানী মোৰ নিজৰ জীৱনটোৰ লগতো মিলে। মানে মই 2016 পৰা চিনেমা বনামকৈ ভাবি আছিলোঁ, কিন্তু সাহস কৰা নাছিলোঁ যে চিনেমা কেতিয়াবা বনাম কি আৰু মানুহবোৰে কেনেকুৱা পাব। তো সেইটোৰ ওপৰতে মই আইডিয়াটো লৈ পিনে সাহসৰ ওপৰতে মই চিনেমাখন বনাইছোঁ।